চৰৰ জনতাৰ হৈ বিধানসভাত গৰজি উঠিল আমিনুল ইছলাম। আক্ৰোশমূলকভাৱে চৰত উচ্ছেদ চলাইছে চৰকাৰে। চৰৰ এজনো মুছলমানে নাপালে ভূমিৰ পট্টা। বিজেপিয়ে বলপূৰ্বকভাৱে সংখ্যালঘু সজাইছে বিদেশী। চৰৰ জনতাৰ হৈ বিধানসভাত গৰজি উঠিল আমিনুল ইছলাম। আক্ৰোশমূলকভাৱে চৰত উচ্ছেদ চলাইছে চৰকাৰে। এইখন চৰকাৰে ভাল নাপায় চৰৰ লোকক। চৰত স্কুল বনাই নিজেই উচ্ছেদ চলাই চৰকাৰে। বসুন্ধৰা আঁচনিৰ নামত মুছলমানক প্ৰতাৰণা কৰিছে চৰকাৰে। এই মুহূৰ্তত লেংগান বাতৰিসমূহ দৰ্শক জনাইছে গুৰুত্বপূৰ্ণ খবৰটো যে চৰৰ জনতাৰ হৈ বিধানসভাত গৰজি উঠিল আমিনুল ইছলাম। আক্ৰোশমূলকভাৱে চৰত উচ্ছেদ চলাইছে চৰকাৰে। এইখন চৰকাৰে ভাল নাপায় চৰৰ লোকক। চৰত স্কুল বনাই নিজেই উচ্ছেদ চলাইছে চৰকাৰে। বসুন্ধৰা আঁচনিৰ নামত মুছলমানক প্ৰতাৰণা কৰিছে এইখন চৰকাৰে। চৰৰ এজন মুছলমানে নাপালে ভূমিৰ পট্টা। বিজেপিয়ে বলপূৰ্বকভাৱে সংখ্যালঘু সজাইছে বিদেশী। চৰৰ জনতাৰ হৈ বিধানসভাত এইদৰে গৰজি উঠিল বিধায়ক আমিনুল ইছলাম। এইফালে আকৌ তাত নতুনকে কিছুমান তাত চাপৰি সৃষ্টি হয়। তাত যিবিলাক মানুহ ভূমিহীন মানুহ, গৰাকহনীয়া আক্ৰান্ত মানুহে তাত আশ্ৰয় লৈছিল, সেই মানুহবিলাকে 70-80 বছৰ তাত থকা মানুহকো উচ্ছেদ কৰা হ'ল একমাত্ৰ এই কাৰণেই যে তেওঁলোক চৰকাৰৰ হিংসাৰ বুলি, আক্ৰোশৰ বুলি হ'ল। তেওঁলোকক মানুহ হিচাপে গণ্য কৰা নহ'ল। এই লোকসকল ক'ত থাকিব, তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ জীয়াই থাকিব, এই কথাবিলাক চৰকাৰে কোনো বিবেচনা নকৰিলে। একমাত্ৰ চৰকাৰে তেওঁলোকক ভাল নাপায়, তেওঁলোকৰ প্ৰতি হিংসা আছে। হিংসামূলক এই কাৰণে তেওঁলোকক সদায় তেওঁলোকৰ মানৱাধিকাৰ উলংঘা কৰা হৈ আছে। এই কথাটো মই এইকাৰণে কৈছো, বনাঞ্চলৰ নামত আজি অধ্যক্ষ মহোদয়, মই দেখিছো যে আমাৰ নগাঁও জিলাৰ কথা মই যদি কওঁ, বৰঘুলি অঞ্চলত, বুৰবন্ধা অঞ্চলত, তাৰপিছত লাঠিমাৰী চৰ, গণেশ টাপু, শিয়ালি চাপৰি, আইৰমাৰী, পূব কলাডোবা, এনেকুৱা বিভিন্ন ঠাইত আমি দেখিছো চৰ চাপৰিত মানুহবিলাক যিসকল 60-70 বছৰে তাৰ পৰা তেওঁলোক বসতি কৰি আছিল, তেওঁলোকক উচ্ছেদ কৰি দিয়া হ'ল। এইকাৰণে উচ্ছেদ কৰি দিয়া হৈছিল যে এই জনগোষ্ঠীক চৰকাৰে ভাল নাপায়, তেওঁলোকক বিপদত ৰখাটো চৰকাৰে বিচাৰে। কিন্তু আমাৰ কথাটো হ'ল, তাত কিন্তু যোৱা 20-30 বছৰত বহুত হস্পিটেল তাত কৰা হৈছিল, স্কুল, অংগনবাদী কেন্দ্ৰ, পোষ্ট অফিচ, এইবিলাক কৰা হ'ল। এই স্কুল ঘৰবিলাক ভাঙি উচ্ছেদ কৰা হ'ল। এই স্কুলবিলাক বেদখলকাৰীয়ে বনোৱা নাছিল, চৰকাৰে বনাইছিল স্কুলবিলাক। চৰকাৰে বনোৱা স্কুলবিলাক চৰকাৰে উচ্ছেদ কৰি দিছে। তাত কোটি কোটি টকা খৰচ হৈছিল। কিয় উচ্ছেদ কৰিছে? এতিয়া আমাৰ প্ৰশ্ন হ'ল, বন বিভাগে উত্তৰ দিব লাগিব। যদিহে বন বিভাগৰ ভূমিত চৰকাৰে স্কুল পাতিছিল অবৈধভাৱে, বন বিভাগে কিয় বাধা দিয়া নাছিল? কিয় আপত্তিবিহীন তেওঁলোকক কিয় তাত আপত্তি কৰা নাছিল যে আমাৰ ফৰেষ্টত আপোনালোকে স্কুল বনাব নোৱাৰিব? চৰকাৰে তাত কোটি কোটি টকা খৰচ কৰি ল'ৰা ছোৱালীৰ কাৰণে স্কুল বনালে, বন বিভাগে তেতিয়া একো নকৰে। এতিয়া মানুহবিলাকক উচ্ছেদ কৰিলে, স্কুলবিলাক ভাঙি দিলে, হস্পিটেল ভাঙি দিলে, এইবিলাক চব দখল কৰিলে। এই অৰাজকতা পৃথিৱীৰ কোনো দেশত, কোনো ৰাজ্যত এনেকুৱা অৰাজকতা নাই যে চৰকাৰৰ শিক্ষা বিভাগে তাত স্কুল কৰিব, স্বাস্থ্য বিভাগে হস্পিটেল কৰিব। এইখন চৰকাৰৰ গৃহ বিভাগে, এই চৰকাৰে বনাই দিয়া স্কুলবিলাক, এই চৰকাৰে বনাই দিয়া হস্পিটেলবিলাক উচ্ছেদ কৰিব, ভাঙি দিব। পৃথিৱীৰ কোনো দেশত, কোনো ৰাজ্যত ভাৰতৰ এনেকুৱা অৰাজকতা নাই। এইখন অসমত এই অৰাজকতা কিয়? চৰকাৰী টকাৰ এই অপচয় কিয়? কিয় চৰকাৰে চৰকাৰী অনুষ্ঠান কিয় ভাঙিব? ইয়াৰ উত্তৰ কিন্তু লাগিব। এই সদুত্তৰ আমি সদনত বিচাৰিছো মাননীয় সভাপতি মহোদয়। তাৰ লগে লগে আপোনালোকে চাওক যে আজি ৰাজ্যপালৰ ভাষণত আমি দেখিলো অসমৰ আটাইতকৈ ভয়াৱহ যিটো সমস্যা, গৰাখহনীয়া সমস্যা, তাৰ কিন্তু সমাধানৰ কোনো প্ৰতিচ্ছবি এই ৰাজ্যপালৰ ভাষণত আমি নেদেখিলো। আমাৰ নগাঁও জিলাত বুৰবন্ধা, তাৰপিছত বৰগুলি, মোৱামাৰী, লিৰুৱামুখ, বজাকাটি, ঠিক সেইদৰে মৰিগাঁও জিলাৰ কাঠুনি, টেঙাগুৰি, বুঢ়াগাঁও অঞ্চলত কিমান গাঁও নদীৰ বুকুত বিলীন হ'ল। আজিও গৰাখহনীয়া চলি আছে। এই চৰকাৰে কিন্তু গৰাখহনীয়া কেনেকৈ প্ৰতিৰোধ কৰিব? হাজাৰ হাজাৰ পৰিয়াল তাৰ পৰা আজি তেওঁলোক অঘৰী হৈছে, তেওঁলোক ভূমিহীন হৈছে। এই লোকসকলক কেনেকৈ সংস্থাপন কৰিব? তাৰ এটা শব্দ ৰাজ্যপালৰ ভাষণত নাই। বসুন্ধৰা 1 গ'ল, 2 গ'ল, 3 গ'ল। যিমান লোকে আবেদন কৰিছিল, ভূমিহীন লোক এজনো সংখ্যালঘু মুছলমানে আবেদনকাৰীক তেওঁলোকে নিদিলে। যিসকলৰ 75 ইয়াৰ্ছৰ ডকুমেণ্ট দিছে, তাতকৈ বেছি দিন, 75 ইয়াৰ্ছ, 3 পুৰুষতকৈ বেছি দিন যিসকল ভূমিহীন লোক তাত আছে, তেওঁলোকক এজনকো মাতি নিদিলে। চৰকাৰে এনেকুৱা দেখুৱাইছে যে সমগ্ৰ মাটি অসমৰ সম্পত্তি, তেওঁলোকৰ ব্যক্তিগত সম্পত্তি, পৈতৃক সম্পত্তি। গতিকে তেওঁলোকে যাক
ইচ্ছা তাক দিব তেওঁলোকে যদি ভাল নাপায় যিসকলক বেয়া পায় তেওঁলোকক নিদিব চৰকাৰৰ এই মালিকী সত্ত্বৰ আমি তীব্ৰ বিৰোধিতা কৰিছো চৰকাৰ অসমৰ মাটিৰ মালিক নহয় তেওঁলোক অসমৰ সম্পত্তিৰ মালিক নহয় মাত্ৰ অসমৰ সংবিধান মতে ৰাজ্যখন 5 বছৰ চলোৱাৰ কাৰণে ৰাইজে তেওঁলোকক যিটো ভাৰ্ডিক্ট দিছে সেইমতে ৰাজ্য চলাব গতিকে কিয় বসুন্ধৰা আঁচনিৰ অধীনত এজনো সংখ্যালঘু মানুহক কিয় ভূমি দিয়া নহল তাৰ সদুত্তৰ আমি এই পবিত্ৰ সদনত আমি বিচাৰিছো মাননীয় সভাপতি মহোদয় তাৰ লগত আমি দেখিছো আজি চাওক মাইনৰিটি ৱেলফেয়াৰৰ নামত সামান্য কেইটা